এই চকলাবাৰৰ এইখিনি 2073 নম্বৰ দাগত মই জামাল আলীৰ পৰা 6 কঠা 4 লাচা মাটি কিনিছিলোঁ। কিনাৰ পিছত দেখা পাওঁ যে কিছুমান অবৈধভাৱে কিছুমান বেদখলকাৰী মাটিখিনি বেদখল কৰি আছে। পিছত পুলিচ আহিছিলে, পুলিচে তাক মাতিছে, পুলিচৰ তাতো যোৱা নাই, কোনো কাগজ পাতি নাই। সিহঁতে আমি যদি আহোঁ মাটিখিনিত, সিহঁতে আমাৰ তিৰোতাবিলাক ওলাই আহি অলপ আমাক মানে মিছাকৈ মাৰপিট কৰা, ভয় ভাবুকি দিয়া বুলি ধমকি দিব চেষ্টা কৰে। আৰু বাৰম্বাৰ সিহঁতক আজি 3-4 দিনৰ পৰা বিচাৰি আছোঁ, সিহঁতৰ তাত কোনো কাগজ পাতি নাই, কিন্তু সিহঁতে বেদখল কৰি মাটিখিনি খাই আছে। আৰু এক নং হুইনাদি চকলাৰ পাৰৰ মেডি মাটি আজি আমাৰ আতিহাতৰ দিনৰ পৰাই বাবাহাতৰ দিনৰ পৰাই এনেকৈ খাই আছে। ইহঁতৰ কোনো ডকুমেণ্টছ নাই, কোনো কাগজ পাতি নাই, এখন খাজনা ৰচিদ নাই। আজিৰ পৰাই 4-5 বছৰ হ'ল আমি এখেতৰ লগত যুঁজি আছোঁ যে আমাক যিকোনো এটা ডকুমেণ্টছ দেখাই মাটিখিনি আপোনালোকে খাক, আৰু যদি ডকুমেণ্টছ নাই তেতিয়াহ'লে আমাৰ ডকুমেণ্টছ আছে, আমাৰ পৰাই আপোনালোকে মাটিখিনি লিখি কৰি ল'ব লাগে। এখেতে গাদ্দাৰি কৰি আমাক তাৰমানে পাত্তা নিদিয়ে। তাৰমানে আমি মানুহেই নহয় এখেতৰ আগত। এইটো মুন্নাব আলী, হাছেন আলী, উছমান আলী, 3 ঘৰ মানুহ। মাটিখিনি খাই আছে। এতিয়া আমি কৈছোঁ যদি মাটিখিনিৰ কাগজ পাতি ডকুমেণ্টছখিনি চাই কেনে আপোনালোকে মাটিখিনি আমাৰ লগত বহি যদি আপোনালোকৰ লাগে তেতিয়াহ'লে যিটো ভেলু আছে, ভেলু দি আমাৰ পৰাই আপোনালোকে লৈ লওক, আৰু নহয়তো মাটিখিনি আমাক এৰি দিব লাগে, মাটিখিনি আমাক লাগে। গতিকে আমাৰ ক'ব লগা এইখিনিয়ে, বহুত অনুৰোধ। আৰু আমি মোৰ ফালৰ পৰাই মই কওঁ, আমাৰ চৰকাৰ প্ৰশাসনকো কওঁ, আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ, এনেকুৱা ৰাজনীতি, এনেকুৱা বেয়া কাৰিকণ্ড, এনেকুৱা মাটি দখল কৰি খোৱা মানুহবিলাকৰ ওপৰত উচিত ব্যৱস্থা আমাক লাগে বুলি আমি মাটিৰ মালিক হৈ কৈছোঁ, উচিত ব্যৱস্থা আমাক দিব লাগে। আমাৰ হুইনাদি চকলাৰ পাৰৰ হাজো শুৱালকুছি সমষ্টিৰ 123 পাট্টা আৰু 2073 দাগৰ আমাৰ নিজ নামৰ, আমাৰ দেউতাৰ নামৰ নিজ জমি হয়। 1 বিঘা 1 কঠা 4 লাচা জমি। মানে যিখিনি মানুহে বেদখল কৰি খাই আছে, তো তাৰ ওপৰত আমি আইনত মানে আমাৰ SDC অফিচতো মানে ইয়াৰ ওপৰত কেছ হৈছিল আজি 3 বছৰ 4 বছৰমান আগতে। তথাপিও মানে আমাৰ মানে মানুহ নাই কাৰণে সিহঁতে মানে বলপূৰ্বকভাৱে মানে আমাৰ মাটিখিনি মানে খাই আছে। তো আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে এই মাটিৰ যিখিনি কেলেংকাৰী চলি আছে, এইবিলাকৰ লগত যিবিলাক দালাল মানে জড়িত হৈ আছে, দালালবিলাকক অতি সোনকালে মানে গ্ৰেপ্তাৰ কৰিব লাগে। আমি এইখিনি অনুৰোধ জনাইছোঁ যে আমি হ'লোঁ দুখীয়া মানুহ। এই দুখীয়া মানুহৰ সম্পত্তিবিলাক মানে মাফিয়াবিলাকে এনেকুৱা মানে গাৰ বলতে হওক, মানে গুণ্ডাগিৰি কৰি হওক, মানে বলপূৰ্বকভাৱেই হওক, মানে যেনেকুৱাকৈ ঘৰ দুৱাৰ উঠাই আছে, মানে তাৰ ওপৰত মানে আইনৰ সহায় লৈ আমি মাটিখিনি আমাক উদ্ধাৰ কৰি দিব লাগে। এইখিনিয়ে আমি অনুৰোধ কৰিছোঁ আমাৰ চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অতি সোনকালে মানে এই বস্তুখিনি আমি তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তো মাটিখিনি আমি যিখিনি মাটিখিনি আমাৰ বেদখল কৰি খাই আছে, সেইখিনি মাটি আমি মানে সিহঁতক ক'লে আমাক মাৰাৰ ভাবুকি দিয়ে, মানে গাড়ীৰে চেপি পিনে মাৰি পেলাব, আৰু মাথা ফাটি মূৰা চূৰা মানে গুড়া কৰি দিব, সেনেকুৱা মানে মাৰাৰ ভাবুকি দিয়ে। তো সেইকাৰণে আমি থানাত এজাহাৰ এখন দিছোঁ, FIR এখন দিছোঁ। তো তাৰ কাৰণে এতিয়া আইনে কি ব্যৱস্থা কৰে সেইটো সময়তে লক্ষণীয় হ'ব। মাটিটো হুইনাদি চকলাৰ পাৰ।